নমস্কাৰ নমস্কাৰ ছাৰ আপোনাৰ শুভ নামটো জনাওকচোন জুনু সূত্ৰধৰ আপুনি কোন ঠাইৰ পৰা আহিছে ধুবুৰী জিলা অসম গৌৰীপুৰ আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা কেতিয়া লৈছিল 2 ফেব্ৰুৱাৰী 2022 চনত তেখেতৰ পৰা নাম দীক্ষা লোৱাৰ আগতে আপুনি পৰম্পৰাগত কিবা ভক্তি সাধনা কৰিছিলনে হয় ছাৰ কৰিছিলোঁ আমাৰ হিন্দু শাস্ত্ৰ বিধিমতে সকলো দেৱ দেৱী ব্ৰত আদি শিৱ ভক্ত আছিলোঁ মই বৈষ্ণৱ কৃষ্ণ ধৰ্ম কৰিছিলোঁ আপুনি যিহেতু আপোনাৰ সমাজত প্ৰচলিত পৰম্পৰাগত ভক্তি সাধনা আপুনি কৰি আছিলে তেনে ক্ষেত্ৰত আপুনি সন্ত ৰামপাল গুৰুমাজৰখনলৈ কিয় আহিব লগা হ'ল এনেকুৱা কৰি থাকোঁতে মোৰ যেতিয়া বিয়া হোৱাৰ পিছত মোৰ স্বামীটো পাগল হোৱাত মোৰ সেই দেৱ দেৱীৰ যিটো আগত পৰম্পৰা ভক্তি কৰিছিলোঁ সেই ভক্তিৰ পৰা মই বিৰাট দুখী হৈ গ'লোঁ মই আৰু কত ভগৱান নাই মই আৰু ভক্তি নকৰোঁ মই ইমান ভক্তি সাধনা কৰি থাকিও মোৰ স্বামী এনেকুৱা হ'ল কিয় এনেকুৱা কৈ আছিলোঁ কৈ থাকোঁতে মোৰ বনি বিয়া হ'ল বনিৰ শাশুড়ী মাইমা আগতে লৈছিল এই ধৰ্ম সন্ত ৰামপাল গুৰু মহাৰাজৰ মই এদিন আহিলোঁ অহাৰ পিছত সেই মায়ে কৈছে তই এই সৎসংগ চোৱা টিভিত সন্ত ৰামপাল গুৰু মহাৰাজৰ কিবা হ'ব পাৰে তোৰ মই কিবা হ'ব নহ'ব মই এইটো বিশ্বাস নকৰি কৰাকৈ চাওঁ আৰু হ'বও পাৰে এনেকৈ চাওঁতে মইতো কিছু বুজিও পোৱা নাই এনে চাইছোঁ আৰু হিন্দী ভাষাৰে কৈছিল মই হিন্দী এনে বুজি পাওঁ অলপ কিন্তু সিমান বুজি পোৱা নাই তাৰপিছত সেই মায়ে মোকে যাৰ সময়ত এটা জ্ঞান গংগা পুথি দিলে কয় এইটো পঢ়িবা মই এইটো লৈ মাত্ৰ 3 পৃষ্ঠা পঢ়িছোঁ ইমান ভাল লাগিছিল ভাল লগাত আৰু টিভি চেনেলতো চাইছিলোঁ চাৰ পিছত আৰু আহিলোঁ অহাৰ পিছত মাৰ ঘৰত একদিনা ইমান ঝগৰা কেঁচাল হ'ল মোৰ সংসাৰত একদম আগতেতো এনেকুৱা হৈয়ে আছিল বিয়া হোৱাৰ পিছত ঝগৰা কেঁচাল অশান্তি ইমান একদম আত্মহত্যাৰ সময় আহিছিল মই আৰু জীয়াই নাথাকিম এনেকুৱা বুলি কৈছিলোঁ কোৱাৰ পিছতে সেইদিনাই সন্ত ৰামপাল গুৰু মহাৰাজৰ ইমান দয়া হ'ল সন্ত ৰামপাল গুৰু মহাৰাজৰ এজন ভকতে সেইদিনা কৈছে আমাৰ অসমত বঙাইগাঁও চিৰাং ডিষ্ট্ৰিক্টত নামদান কেন্দ্ৰ খুলিছে তাতে বলক চক যাব আকৌ আমাৰ নাযাওঁ আৰু পিছত আৰু কিয় নাযাব কিবা আৰ্থিক সমস্যা আছে নেকি আছিল যদিও নাই বুলি কৈছোঁ সেই ভকতজনে লৈ যাব খুজিছিল পিছত লৈয়ে গৈছে আমি আৰু গৈছোঁ যাৰ পিছতে ইমান গেটত সোমোৱা একদম ভৰি ৰখাৰ পিছতে ইমান শান্তি অনুভৱ কৰিছোঁ মই পৃথিৱীত কোনো শান্তি লাভ কৰিব পৰা নাই পিছত এনেকৈ ভগৱান বুলি আছে বুলি এতিয়া মোৰ আত্মবিশ্বাস আহিল তাৰপিছতে ভকতবিলাকে বুজাইছিলে এনে কৰিব লাগে নিয়ম বহুত আছে 11টা মই পাৰিম আৰু ল'মেই মই দীক্ষা লৈয়ে যাম আগতো ভাবিছিলোঁ এনে চাবহে আহিছিলোঁ কেনেকুৱা হয় আহিলে ইমান ভাল লাগিল তাৰপিছত নামে লৈ গ'লোঁ সিদিনাখন আপুনি যিহেতু আজি আপোনাৰ অনুভৱ আমাৰ এই দৰ্শকসকলৰ সন্মুখত দাঙি ধৰিছে আপুনি সন্ত ৰামপাল গুৰুমাজৰ যেতিয়া আশ্ৰমলৈ গ'ল নাম দীক্ষা ল'বৰ বাবে পদূলিত যেতিয়া আপোনাৰ প্ৰথমটো খোজ দিয়াৰ পিছতে আপুনি শান্তি অনুভৱ কৰিছিলে আৰু আপুনি পূৰ্বতে যিবিলাক সাধনা কৰি আছিলে তাৰ দ্বাৰা আপোনাৰ কোনো লাভ হোৱা নাছিলে আপুনি বিভিন্ন সমস্যাত ভুগি আছিল বৰ্তমান সন্ত ৰামপাল গুৰুমাজৰ পৰা নাম দীক্ষা লোৱাৰ পিছত আপোনাৰ সেই পূৰ্বতে যিবিলাক আপোনাৰ সমস্যা আছিলে সেই সমস্যাবিলাক বৰ্তমান দূৰ হ'লনে আপোনাৰ হয় ছাৰ সেইবিলাক সমস্যা দূৰ হৈছে মই এতিয়া বহুত সুখ শান্তিৰে আছোঁ আৰু কি এনে মোৰ আগত বেমাৰ আছিল
বেমাৰো ভাল হৈছে আৰু বৰ্তমানো কিবা আমাৰ গুৰু মহাৰাজ সন্তৰাম পাল মহাৰাজে নিয়ম নীতি দিয়ে, সেইটো অলপ কিবা কিবি হ'লে আমাৰ বেমাৰ হয়। এইটো হৈছিল, পিছত হ'লেও লাভ পায়। গুৰু মহাৰাজক সন্তৰাম পাল মহাৰাজক প্ৰাৰ্থনা জনালে গুৰু সন্তৰাম পাল মহাৰাজে বিধি দিয়ে ভাল হৈ যায়। মোৰ পেটত পাথৰী হৈছিল, পাথৰ, সেইটো মই প্ৰাৰ্থনা জনাইছোঁ, সেইটোও ভাল হৈ গৈছে। অপাৰেশ্যন কৰিব লগা আছিল, সেইটো সন্তৰাম পালজী মহাৰাজৰ দয়াত মই অপাৰেশ্যন কৰা নাই। আপোনাৰ যি পেটৰ পাথৰৰ কথা ক'লে, আপুনি কোন ডক্টৰৰ ওচৰত গৈ চিকিৎসা কৰিছিল? ধুবুৰী গ্ৰীণ মেডিকেলত আমি দুবাৰ চেক কৰাইছোঁ, দুবাৰ দেখাইছোঁ। আৰু ধুবুৰী হস্পিটালত দেখাইছিলোঁ, এতিয়াও কৈছে অপাৰেশ্যন কৰিব লাগিব। দুই জেগাত দুইটা ডক্টৰে কৈছে অপাৰেশ্যন কৰিব লাগিব। আৰু এতিয়া আপুনি সন্ত ৰামপাল গোহাঁইৰ পৰা নাম দীক্ষা লোৱাৰ পিছত সেই সমস্যাটো, যিটো পেটৰ যিটো সমস্যা, পেটৰ যিটো পাথৰ হৈছিল আপোনাৰ, সেয়া সমস্যাটো দূৰ হ'লনে সম্পূৰ্ণ? হৈছে। গুৰুজীৰ দয়াত প্ৰাৰ্থনা লগাৰ পিছত গুৰুজী এনেকুৱা দয়া কৰিছে। মোৰ এনে একদিনা লাগিছিল যে মোৰ পেটৰ পৰা কিবা উগলাই আনিছে পাথৰ কিবা কৰি, সেইটোৱে মই গম পাইছোঁ, লাভ পাইছোঁ। এতিয়া পাথৰৰ সমস্যা নাই। সঁচাকৈ এইটো আচৰিত কথা। আপুনি এজন সন্তৰ পৰা নাম দীক্ষা লোৱাৰ পিছতে আপোনাৰ যি শাৰীৰিক সমস্যা আছিলে সেইবিলাক দূৰ হ'ল, যি আপোনাৰ পাৰিবাৰিক সমস্যা আছিলে সেইবিলাকৰ পৰা আপুনি পৰিত্ৰাণ পালে, আৰু লগতে আপুনি এই সাধনা কৰি সুখী জীৱন অতিবাহিত কৰিছে আৰু নিজকে সুখী অনুভৱ কৰিছে। দৰ্শকসকলে যিসকলে আপোনাক টিভি স্ক্ৰীণত চাই আছে, আপুনি তেওঁলোকক কি বাৰ্তা দিব বিচাৰিব, যিদৰে আপুনি সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ উপকৃত হৈছে? বাৰ্তাটোনো কি দিম, মইতো দিব নোৱাৰোঁ। ভগৱান সন্ত ৰামপালজী গুৰুৱে দিব পাৰে, দিয়ে বাৰ্তা। মই ক'ব খোজোঁ, আপোনালোকে সন্ত ৰামপালজীৰ সৎসংগ আহে অনেক চেনেলত, ছ'চিয়েল মিডিয়াত, অনেক প্লেটফৰ্মত আহে, আৰু টিভি চেনেলত আহে। আছামিজ, হিন্দী যিটো ভাল পায় সেইটোৱে শুনিব। বেংগলীও আহে। ইমান ধুনীয়া জ্ঞান বুজায় আমাৰ সন্ত ৰামপালজী গুৰু মহাৰাজ। সেইবিলাক বুজক, জানক আপোনালোকে। সেইবিলাক জ্ঞান বুজি শুনি আপোনালোকে কল্যাণ কৰক। আপুনি যিহেতু সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ শাৰীৰিকভাৱে হওক বা আৰ্থিকভাৱে হওক আপুনি বিভিন্ন প্ৰকাৰে লাভ পালে, আপোনাৰ দৰে যদি কোনো লোকে সন্ত ৰামপাল মহাৰাজৰ পৰা নাম দীক্ষা লৈ ভক্তি সাধনা কৰি উপকৃত হ'ব বিচাৰে, নাম দীক্ষা কেনেকৈ ল'ব পাৰিব? অনেক চেনেলত পিলা হালধীয়া পুতি আহে, সেইটো নম্বৰ থাকে। সেই নম্বৰত যোগাযোগ কৰি ওচৰত নামদান কেন্দ্ৰ আছে, সেইবিলাকত আপোনালোকে বুজি শুনি ফোন কণ্টেক্ট কৰি ল'ব পাৰে। ধন্যবাদ থাকিল। সৎ চাহেব।